টেটৰ কথাটো আপুনি কওকচোন MK হয় কি তাৰমানে এমত কোন হয় কেটোতো আপুনি মই পিছত কেতিয়াবা কম নাই নাই অন কেমেৰা এইটো মানে মই তোমাক যে ক'লোঁ এইমাত্ৰ যে যিজন মোৰ প্ৰথম হেৰি আছিলে গাৰ্লফ্ৰেণ্ড বুলি ক'ব পাৰোঁ তেওঁৰ নাম আছিলে চ' এতিয়া তেওঁৰ নাম আছিলে ফাৰ্ষ্ট টাইম মই 2008 এইটো লিখিছিলোঁ কিয় প্ৰেমিক মানে তিনিতে মানে কিমান ত্যাগ আছিলে আপোনাৰ নিজৰ ত্যাগ মানে নিশ্চয়কৈ মই ক'ব লাগিব ত্যাগটো আছেই কাৰণ আমাৰ কংগ্ৰেছৰ আন এটা নাম হৈছে ত্যাগ ইয়াত বোলে কোনো কংগ্ৰেছ নাই অসমত বোলে কোনো কংগ্ৰেছ নাই এজনে কংগ্ৰেছ আছে সেইটো হ'ল মই সেনেকুৱা সময়লৈকে থাকিম আৰু বুলি নিজকে এটা বিশ্বাস দিছোঁ আৰু নোৱাৰা কাম কি আছে পৃথিৱীত আমিতো মানুহ হয় ন হয় দাদা আমাৰ পডকাষ্টত বহিছে নন পলিটিকেল পডকাষ্ট হয় দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ ক'ব লাগে এইটো ৰেকৰ্ড হৈ আছে এইটো মানে চবেই শুনা পাব মানে ভাল গুণ বুলি ক'লে মানে ৱেলকাম টু নন পলিটিকেল পডকাষ্ট হয় নমস্কাৰ কি খবৰ দাদা ভাল ভাল তোমাৰ একদম বঢ়িয়া আপুনি আজি আহিছে আহিছোঁ মানে প্ৰথম কথা মই তোমাক চৰি ক'ব লাগিব কাৰণ কিয় তুমি কালিতে মাতিছিলা মই কাইলৈ আহিব নোৱাৰিলোঁ এটা বিশেষ কাৰণ মই তোমাক কৈছোঁ অলৰেডি তাৰমানে আমাৰ ৰঙিয়া আগন্তুক দিনত মানে ৰঙিয়া কলেজত ইলেকশ্যন আহি আছে উইদিন 2 মান্থৰ ভিতৰত হ'ব এখন মিটিং হোৱাৰ কাৰণে ল'ৰাখিনিয়ে ক'লে যে দাদা আপুনি থাকিব লাগিব সেইকাৰণে কালি মই তোমাক আহিব নোৱাৰিলোঁ তাৰ কাৰণে চৰি তোমাৰ ওচৰত ক'ব বিচাৰোঁ আৰু আজি তুমি ৰাতিপুৱা মেছেজ দিছা ভাল লাগিছে মেছেজ মানে মোৰ একচুৱেলি মোৰ তোমাৰ মেছেজটো চাওঁতে দেৰি হৈছে কিয় মই দেৰি হয় মোৰ মানে উঠাত দেৰি হয় কেইটামান উঠে আপুনি 11টা তেনেকুৱা কেতিয়াবা মই কিন্তু এটা আন্দাজ কৰিছোঁ যে কৈছোঁ শুই আছে চাগে দাদা কাম থাকিলে জল্দি উঠো কিন্তু কালি আৰু সেনেকুৱা মানে কাম নাছিলে ফাৰ্ষ্ট অফ অল কাম নাছিলে আজি মানে নাছিলে চ' সেইকাৰণে মই দেৰিকৈ উঠোঁ আৰু তোমাৰ মেছেজটো পাই কিনে ৰিপ্লাই বুলি ভাবোঁতে তুমি ফোন কৰিলাই আৰু তোমাক চিয়'ৰ কৰি দিলোঁ আহিলোঁ আজি বাকী খবৰ কেনেকুৱা চলি আছে ভাল ভালেই বুলি ক'ব লাগিব দিন কেনেকুৱা গৈ আছে বৰ্তমান ভাল বেয়া দুটাৰ মাজত আৰু ভালখিনি বেছি মানে বেয়াখিনি কম আৰু পডকাষ্টটো চাই আজিকালি চাওঁ আমাৰ পডকাষ্ট চাইনে তোমাৰ প্ৰগ্ৰেমটো মই চাওঁ প্ৰায় আজি কিছুদিন আগত ৰাতুল পাটোৱাৰীয়ে তোমাৰ এটা হেৰিত আহিছিলে তোমাৰ প্ৰগ্ৰেমত আহিছিলে তেওঁ ক'লে মোক তোমাৰ কথা চ' তাৰে কিছুদিন পিছত মেহবুব আলী আহিছিলে তেওঁ ক'লে চ' আজি মই আহিলোঁ তোমাক লগ পালোঁ বহুত কথা পাতিম একদম মন খুলি মনত যিবোৰ আছে আপুনি একদম ওলাবলৈ চেষ্টা কৰিম কিমান পাৰোঁ প্ৰথমে আপুনি অকণমান আপোনাৰ পলিটিকেল জাৰ্ণিটো কৈ লওক যে কেনেকৈ আৰম্ভ কৰিছিলে অকণমান যদি কওক পলিটিকেল জাৰ্ণি মই ফাৰ্ষ্ট টাইম মই কলেজৰ পৰা আৰম্ভ কৰিছোঁ ৰঙিয়া কলেজৰ পৰাই মই তেতিয়া 2009ৰ পৰা মই পলিটিকেল মানে তেতিয়া NSY কৰিছিলোঁ মই ফাৰ্ষ্ট টাইম কালচাৰেল ছেক্ৰেটাৰী হ'লোঁ মোক মানে যেতিয়া মই NSY লগত জড়িত হ'লোঁ গোটেইখিনি ষ্টুডেণ্ট ক'লে তুমি কালচাৰেল ইলেকশ্যন খেলিব লাগিব এইবাৰ তো মই ইমান মানে ৰেডি নাছিলোঁ তো চবেই ক'লে যে খেলিব লাগিব তুমি খেলিলেই ভাল হ'ব এনেকুৱা তো মই খেলিব লাগে মই খেলি দিছোঁ আৰু তাৰপিছত উইনাৰ হৈ গ'লোঁ ভাল লাগিলে চবৰে সকলোৱে মানে শুভেচ্ছা দিলে তেতিয়া কিন্তু আমাৰ চৰকাৰ আছিলে সেইটো কিমান চনৰ কথা 2009ৰ কথা তো তেতিয়া চৰকাৰ আছিলে তেতিয়া আমাৰ MLA আছিলে ঘনশ্যাম কলিতা তেওঁ MLA আছিলে তেওঁ মোক মাতি নি গ'লে তেওঁ শুভেচ্ছা দিলে গামোচা পিন্ধালে শৰাই দিলে এনেকৈ মোৰ ভাল লাগিল তেতিয়া আৰু মই আগ্ৰহী হৈ গ'লোঁ বোলো ঠিক আছে তো তেতিয়াৰ পৰা এনেকৈ জাৰ্ণি আহি NSY কৰি তাৰপিছত মই কি কৰিলোঁ 2014 চনত মই মঙলদৈ লোকসভাত ইলেকশ্যন খেলিলোঁ মানে যেতিয়া মানে এতিয়াও আমাৰ তেতিয়াও ইলেকশ্যন আছিলে তেতিয়া লোকসভা আছিলে এতিয়া ডিষ্ট্ৰিক্ট হৈছে আগতে লোকসভা আছিলে তো মঙলদৈ লোকসভাত মই জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ হয় সেনেকৈ আৰু 2018ত আকৌ ইলেকশ্যন হ'ল আমাৰ ইউথৰ ইলেকশ্যন হ'ল তেতিয়া আকৌ মই ৰঙিয়া সমষ্টিৰ পৰাই প্ৰেচিডেণ্ট ইলেকশ্যন খেলিলোঁ তাত প্ৰেচিডেণ্ট উইনাৰ হ'লোঁ মই অসমৰ হায়েষ্ট ভোটত মই জয় হৈছোঁ তেতিয়া জয় হৈ কিনে মই হেৰি কৰিলোঁ প্ৰেচিডেণ্ট হ'লোঁ তাৰপিছত আমাৰ এইবেলি আমাৰ যে ইলেকশ্যন হ'ল 2023ত মই অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত মানে হেৰি কৰিছিলোঁ মনোনয়ন পত্ৰ দাখিল কৰিছিলোঁ তাৰপিছত মই ভাল ভোটত জয়লাভ কৰিলোঁ কৰি কিনে আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে
বৰ্তমান আছোঁ আৰু এই 2009 চনত আপুনি ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিলে হয় হয় ইমান দিন ৰাজনীতি কৰিলে আজি আপোনাৰ জেনেৰেল ছেক্ৰেটাৰী আপুনি হয় ইউথ কংগ্ৰেছৰ হয় এইখিনিতে মানে কিমান ত্যাগ আছিলে আপোনাৰ নিজৰ ত্যাগ মানে নিশ্চয়কৈ মই ক'ব লাগিব ত্যাগটো আছেই কাৰণ আমাৰ কংগ্ৰেছৰ আন এটা নাম হৈছে ত্যাগ আপুনি জানেই অলৰেডি তো ত্যাগটো কৰিব লাগিব কংগ্ৰেছ কৰিলে ত্যাগ কৰিব লাগিব যেনেকৈ মই এতিয়া তুমি যদি মই আগলৈকে যাওঁ সুধিবা মোৰ ফেমিলিৰ কথা সুধিবা ঘৰৰ কথা সুধিবা তো ত্যাগটো কি বস্তু মই এক নম্বৰতে কওঁ মানে মোৰ সময়টো মই অলৰেডি মানে দিব লগা হৈ থাকে এনি টাইম পলিটিক্সত দিব লাগিব সময় যিটো বস্তু মোৰ ফেমিলি নিবিচাৰে সেইটো এটা ত্যাগ 2 নম্বৰতে ফাইনেন্সিয়েলিটো লাগিবই আৰু এতিয়া আমাৰ চৰকাৰ নাই কোনো MLA নাই কোনো বিধায়ক নাই তো নিজৰ ফালৰ পৰাই যিখিনি খৰচ কৰিব লাগে আৰু আপুনি এটা কথা শুনিলে আচৰিত হ'ব মই ক'ব বিচাৰোঁ কাৰণ ৰঙিয়াৰ পৰাই আমাৰ যিহেতুকে 2001 চনত এতিয়া আমাৰ চৰকাৰ আছিলে তাত ভুৱনেশ্বৰ কলিতা বুলি আপুনি গমেই পায় তেওঁ তাৰ MLA আছিলে তাৰপিছত তেওঁ মিনিষ্টাৰ হ'ল তাৰপিছত তেওঁ সভাপতি হ'ল তো এনেকুৱা মানে হৈ আছিলে মিনিষ্টাৰ আছিলে সভাপতি কংগ্ৰেছৰ এটা ভাল এটা হেৰি আছিলে তাৰপিছত আমাৰ ৰঙিয়াত যিটো ৰাজীৱ ভৱনটো বনোৱাৰ কাৰণে কাৰো কোনো মানে কাণ্ডজ্ঞান নহ'ল সেই ৰাজীৱ ভৱন এটা বনাব লাগে কাৰণ আমি পলিটিক্স কৰি ক'ত কৰিম ঘৰততো নকৰোঁ ন এটা আমাৰ নিৰ্দিষ্ট ঠাই লাগিব তেনেকুৱা পৰিৱেশ লাগিব আৰু যিটো আমাৰ ৰাজীৱ ভৱন বুলি কওঁ ৰঙিয়া ৰাজীৱ ভৱন তো ৰঙিয়া ৰাজীৱ ভৱনটো মই নিজৰ পইচাৰে আজি যোৱা বছৰ মই নিজৰ পইচাৰে খৰচ কৰি কিনে নিজে কৰি কিনে আপুনি সুধিলে গমেই পাব হয়তো ৰঙিয়া কাৰোবাক সুধিলে গম পাব মই নিজৰ পইচাৰে খৰচ কৰি ৰাজীৱ ভৱনটো মই স্থাপন কৰিছোঁ তাত এটা ধুনীয়া পৰিৱেশ হৈছে আগতে এনেকুৱা লাগিছিল এইটো ভূত বাংলা নেকি এনেকুৱা মানে যেন অনুভৱ হৈছিল বোলে আৰু এটা যিটোকে এটা যিকোনো জেগাত গ'লে আপুনি যেতিয়া পৰিৱেশ নাপায় বহিবৰ কাৰণে হওক বা হেৰি কৰিবৰ কাৰণে হওক কথা পাতিবৰ কাৰণে তো সেই পৰিৱেশটো তাতে নাছিল তো সেই পৰিৱেশটো মই স্থাপন কৰা বুলি মই নকওঁ মোক বাকী মানুহবিলাকে দলৰ মানুহবিলাকে কয় আৰু সেইকাৰণে মই নিজকে প্ৰাউড ফিল কৰোঁ আৰু লগতে এনেকুৱা ধৰণৰ ত্যাগ বহুত আছে দলত আৰু দলৰ প্ৰতিটো মুহূৰ্তত দলৰ হৈ কাম কৰি আছোঁ কৰি যাম এজন নিষ্ঠাৱান কৰ্মী হিচাপত সদায় কৰি যাম আৰু মই আপোনাক সুধিব বিচাৰোঁ আপুনি জইন কৰাৰ পিছতে চৰকাৰ নাইকিয়া হ'ল নাইকিয়া হৈ গ'লে তাৰপিছত বিজেপি চৰকাৰ আহি গ'ল চৰকাৰ এতিয়াতো নাই এতিয়া কেনেকৈ সংগঠন কেনেকৈ কৰি আছে নিজৰ পইচাৰে নে কেনেকৈ কৰি আছে ডেফিনেটলি নিজৰ পইচাৰে কৰিব লাগিব কাৰণ নিজৰ কি আছে নিজৰ ব্যৱসায় কিবা আছে মই একচুৱেলি ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ হয় PWD আৰু লগতে মোৰ এটা ৰঙিয়া মাছ মজিয়াত আৰু ৰঙিয়া টাউনত এটা মোৰ মাৰ্কেট আছে 5 মহলীয়া এটা হেৰি আছে বিল্ডিং আছে তো তাত মোৰ এখন মাৰ্কেট আছে মানে মোৰ বিল্ডিংটো মোৰ নিজৰ বিল্ডিং মাৰ্কেট মোৰ নিজৰ মাৰ্কেট এখন তো তেনেকৈয়ে মানে চলি আছোঁ আৰু এতিয়া ৰাইজৰ লগত তেনেকৈ চলি গৈ আছোঁ এতিয়া আগন্তুক দিনত বা কি হয় নাজানো আৰু বৰ্তমান আগন্তুক দিনত কি পৰিকল্পনা একো নাই পৰিকল্পনা সকলো ৰাইজক এতিয়া মই পৰিকল্পনা বুলি ক'ব বিচাৰিলে মই 2টা লাইন ক'ব লাগিব চৰকাৰৰ বিষয়ে যেতিয়া ক'ব লাগিব কাৰণ বৰ্তমান চৰকাৰখনে কি কৰিছে সকলোকে ভাগ কৰি দিছে হয়নে নহয় তুমি হিন্দু মই মুছলিম সি শিখ চব ধৰ্মবিলাক ভাগ কৰি দিছে আমাৰ উদ্দেশ্যটো এইটোৱে যে আমি সকলোকে লগ লাগি এখন সুন্দৰ অসম গঢ়ো সকলোকে লৈ কিনে এখন ৰঙীয়া ঠাই তো সেনেকুৱা ৰঙীয়া আমি ঠাই বিচাৰোঁ সকলোকে আজি তুমি ৰাতি ঘৰত কিবা অসুবিধা হৈছে ৰাতি ঘৰৰ পৰা 12টা বজাত ওলাই আহিছা তেতিয়া তোমাৰ ৰাস্তাত কোনো অসুবিধা নহয় সেইটো আমি বিচাৰোঁ তো সেনেকৈ আমি এটা পৰিকল্পনা কৰি আৰু আমাৰ কংগ্ৰেছত এটা আদৰ্শ আছে কি আমি সকলোকে সহায় কৰিব লাগিব আৰু কংগ্ৰেছটো এটা এনেকুৱা দল কাৰণ মই এটা পলিটিকেল যিটোকে মই মানুহ বুলি আপোনাক পৰিচয় দিছোঁ পলিটিকেল কথা ক'বই লাগিব কংগ্ৰেছটো এটা এনেকুৱা দল সকলোকে লৈ চলে দুখীয়া ৰাইজক লৈ দুখীয়া জনগণক লৈ আৰু সি যি ধৰ্মৰে মানুহ হওক তাক লৈ কোনো মতলব নাই চবকে লৈ চলে মানে তো সেইকাৰণে মই কংগ্ৰেছ দলটোক ভাল পাওঁ আৰু আগন্তুক দিনতো বোলে ৰঙিয়াত বোলে কোনো কংগ্ৰেছ নাই অসমত বোলে কোনো কংগ্ৰেছ নাই এজনে কংগ্ৰেছ আছে সেইটো হ'ল মই সেনেকুৱা সময়লৈকে থাকিম আৰু বুলি নিজকে এটা বিশ্বাস দিছোঁ আৰু ইলেকশ্যনৰ কিবা পৰিকল্পনা কৰিছে
ইলেকশ্যনৰ পৰিকল্পনা চাওক মোৰ বয়স এতিয়া মোৰ 34 হৈছে মোৰতো বয়স অলৰেডি 34 হৈছে মানে টাইম আছে মোৰ এতিয়া বহুত টাইম আছে তো চাওঁ দলে যদি আৰু এনেকুৱা চিন্তা চৰ্চা কৰে ইচ্ছাটো ডেফিনেটলি পলিটিক্সত আহিছোঁ যাতে থাকিবই এইটো আৰু মই নাচ বুলি ক'লেও আপুনি বিশ্বাস নকৰে তো থাকিবই সেনেকুৱা এটা ইচ্ছা আৰু নিশ্চিতভাৱে তেনেকুৱা ইচ্ছা এটা আছে চাই লওঁ আগন্তুক দিনত যদি দলে এনেকুৱা এটা চিন্তা চৰ্চা কৰে নিশ্চয়কৈ মই আগবাঢ়িম এনেকুৱা চিন্তা চৰ্চা 34 বয়সত ফাৰ্ষ্ট ক্লাছ কণ্ডাক্টৰ আৰু দল এখনৰ আপুনি জেনেৰেল ছেক্ৰেটাৰী আপোনাৰ বয়সৰ ল'ৰা ইমানখিনি পাইছেনে কেতিয়াবা ফিল কৰিছেনে আপুনি যে মই একেলগত ঘূৰা মানুহ মোৰ লগৰীয়া আজি মই কিমান পালোঁ বা সিহঁতে কিমান পালে কেতিয়াবা ফিল কৰিছে তেনেকুৱা নহয় চাওক আপুনি যিকোনো কাম কৰোঁতে এটা আপোনাৰ মনৰ ইচ্ছা লাগিব প্ৰথম কথা মনৰ ইচ্ছা লাগিব মনৰ এটা বিশ্বাস লাগিব যে মই এইটো কাম কৰিম আৰু বা কৰিব পাৰিম আৰু তেনেকুৱা এটা বিশ্বাস লৈ মই দলত আহিছিলোঁ বা মই যিকোনো কাম সেনেকুৱা বিশ্বাস লৈ কিনে কৰোঁ তো মই ভাবোঁ যে সকলোৱে তেনেকুৱা এটা বিশ্বাস লৈ কিনে যিকোনো কাম হওক বা ব্যৱসায় হওক এনেকুৱা এটা মনত বিশ্বাস লৈ কৰাটো মই বিচাৰোঁ কাৰণ কিয়নো তুমি এখন দোকান দিছা ধৰি লোৱা আজি যে এখন দোকান দিছা দোকানখন প্ৰথম টাইম দিয়াৰ লগে লগে হয়তো তুমি যেনেকৈ বিচাৰিছা তেনেকুৱা হেৰি নহ'ব পাৰে কিন্তু লাহে লাহে কি হ'ব তোমাৰ যেতিয়া মানুহে জনা হ'ব যে এনেকুৱা এখন ইয়াত দোকান আছে সেই দোকানখনত মানে সকলো বস্তু পায় তো তেতিয়া মানুহে যাব লাহে লাহে টাইম লাগিব ধৈৰ্য লাগিব তো মই ভাবোঁ সকলোৰে এই বস্তুটো দৰকাৰ আৰু মই ভাবোঁ মোৰ আটাইতকৈ মোৰ ধৈৰ্যটো মই নিজকে মানে হেৰি কৰিব পাৰোঁ বুলি মই বিশ্বাস আছে আৰু এনেকৈয়ে মানে গৈ আছোঁ এতিয়া এইটো বহুত গুৰুত্বপূৰ্ণ কথা কিন্তু আমি কি ভাবোঁ হয় আপুনি ইমান ডাঙৰ মানুহ হৈ গৈছে মই একো কৰিব পৰা নাই কিন্তু আমি নাভাবোঁ যে আমাৰো দিন আহিব হয় হয় কিন্তু আমি নাভাবোঁ কিন্তু এইটো হয় আপোনাৰ কথাটো বহুত একদম সঁচা কথা এইটো তো সেইকাৰণে চবেই ভাবিব লাগে যে মোৰো সময় আহিব বাট টাইম লাগিব বাট আহিব টাইম লাগিব আহিব ঠিক কথা কৈছা তুমি আৰু মনোবল এটা লাগিব মনোবল লাগিব যে মই পাৰিম নোৱাৰা কাম কি আছে পৃথিৱীত আমিতো মানুহ হয় ন আটাইতকৈ শ্ৰেষ্ঠ ধৰ্ম আছে মানুহ আমাৰ জন্তুৰ ভিতৰত মানুহ হৈছে তো তেনেকুৱা ভিতৰত আমিতো মানুহ হয় যেনেকৈ শ্ৰেষ্ঠ এটা মানে আমাক জন্তু বুলি ক'লোঁ মই তো জন্তু হিচাপে আমাক হেৰি কৰিছে তো নিশ্চয়ভাৱে আমি কৰিব পাৰিম যিকোনো কাম নহওক যিকোনো মানে হেৰি নহওক আমি মনত যদি এটা মনোবল থাকে ন তো নিশ্চয়কৈ কৰিব পাৰিম বুলি মোৰ বিশ্বাস মই আপোনাক আৰু এটা কথা সুধোঁ আপুনি ফাৰ্ষ্ট ক্লাছ কণ্ডাক্টৰ হয় বহুতেও নাজানে যে ফাৰ্ষ্ট ক্লাছ কণ্ডাক্টৰ কেনেকৈ হয় যদি অকণমান আপুনি কয় কথাখিনি ভাল লাগিব হয় ফাৰ্ষ্ট টাইম কণ্ডাক্টৰ মানে মোৰ মানে কি আগৰ পৰাই এটা ইচ্ছা আছিলে মই এজন মানে ব্যৱসায়িক হ'ম বুলি ভাবিছিলোঁ আৰু ব্যৱসায়িক ভবাৰ পিছত ঘৰৰ ফালৰ পৰা ক'লে যে দোকান বা কিবা এনেকুৱা কিবা কৰাৰ কথা ক'লে মোৰ তেনেকুৱা ধৰণৰ মোৰ ইচ্ছা নাছিলে দোকান দিম কিবা দিম ডাঙৰ কিবা যিটো মনৰ এটা ইচ্ছা আছে যে মই ক'লোঁ এইমাত্ৰ মই সৰু সুৰাকৈ কিবা বিজনেছ কৰিম ধৰি লওক কণ্ট্ৰেক্টৰ তুমি কৈছা কণ্ট্ৰেক্টৰৰ কথা কণ্ট্ৰেক্টৰ মানে কি ফাৰ্ষ্ট টাইম মই মিউনিচিপালিটিক কণ্ট্ৰেক্টৰ কৰোঁ ৰঙিয়া RMBৰ হেৰিত বৰ্ডত মই কাম বিচাৰিলোঁ ফাৰ্ষ্ট টাইম আৰু মোৰ কাম বিচৰাৰ সময়ত তেতিয়া মোৰ বয়স আছিল 21 বয়স আছিলে মই কাম এনে সকলোৱে মোতকৈ ডাঙৰ দাদাবিলাকে কাম বিচাৰে সিহঁতে পায় মই বোলো মই কিয় নোৱাৰোঁ মোৰো এনেকুৱা এটা বিশ্বাস আছে মোৰ চবেই পায় মইতো পাৰোঁ মই গ'লোঁ তাত অফিচত বোলো যে মই কাম কৰিব বিচাৰোঁ আপোনালোকে কি কয় তেওঁলোকে ক'লে যে কাম কৰিলে তুমি আগতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব মই ৰেজিষ্ট্ৰেশ্যনটো কি বস্তু মই নাজানো তেতিয়াই তাৰপিছত মই এজন দাদাক মই সুধিলোঁ যে ৰেজিষ্ট্ৰেশ্যনটো কি বস্তু এনেকুৱা কৈছে না ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এনেকুৱা এটা হেৰি ৰেজিষ্ট্ৰেশ্যন কৰি মানে PWD বুলি কোৱা এটা ডিপাৰ্টমেণ্ট আছে তাত ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব কৰি কিনে তুমি ইয়াত টেণ্ডাৰ দিব লাগিব আৰু টেণ্ডাৰটো মই কেনেকৈ দিব লাগে সেইবিলাকো মই ইমান নাজানো কিবা লেজ আছে মানে স্পাৰ আছে এনেকুৱা ধৰণৰ বহুত হেৰি অপশ্যন আছে তো সেইখিনি কথা মই সুধি ল'লোঁ লৈ কিনে গোটেইখিনি মই ৰেডি কৰি কিনে মই টেণ্ডাৰটো মই দি দিলোঁ আৰু টেণ্ডাৰটো দিছোঁ মই আপুনি ক'লেই ভাল পাব যিটো মোৰ ঘৰৰ ৰাস্তা মোৰ ইচ্ছা আৰু তো তাৰপিছত কি হ'ল মই সেই মোৰ নিজৰ ঘৰৰ ৰাস্তাটো মই টেণ্ডাৰ দি দিলোঁ দুটা কামত টেণ্ডাৰ দিছিলোঁ তো মই এটা কাম বাদ কৰি মই নিজৰ ঘৰৰ ৰাস্তাটো মই পাই গ'লোঁ আৰু মোৰ ইমান ভাল লাগিছে ন সিদিনাখনে মোৰ আচৰিত ভাল লাগিছে কামটো দুইজনক ভগাই দিছিলে একচুৱেলি মই আৰু মোৰ আৰু এজন দাদাক ভগাই দিছিলে কামটো অকলে মই পোৱা নাছিলোঁ
তেওঁৰ ৰেটটো ছেইম আছিলে, মোৰ ৰেটটো ছেইম আছিলে। তো চাকাৰ পিছত দুজনকো ভগাই দিছে, কিন্তু মই হেপ্পী, কাৰণ কিয় মই নিজৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো মই কৰিব পাম, আৰু মোৰ আগ্ৰহেৰে মই আৰু বেছি ভালকৈ কৰিব বিচাৰিম ন। আৰু জীৱনৰ প্ৰথম কাম নিজৰ ঘৰ। সেইকাৰণে মোৰ বেছি ভাল লাগিছে, মানে মই নিজকে মানে কি বুলি ক'ম, মানে প্ৰকাশ কৰিব নোৱাৰোঁ, ইমান ভাল লাগিছে। তো তেনেকৈ মানে কামটো ষ্টাৰ্ট কৰিলোঁ, আৰু ধুনীয়াকৈ সেই কামটো মানে আজিও সেই ৰাস্তাটো মানুহ অহা যোৱা কৰি আছে, ধুনীয়া পৰিৱেশ এটা হৈ আছে। সেনেকৈ কামটো কৰি মানে এতিয়ালৈকে এই কামটো ৰিপেয়াৰিং কৰিব লগা হোৱা নাই, মানে মই তোমাক ভালকৈ কৰিছোঁ, সেনেকৈ ভালকৈ কৰিছোঁ মানে। নহ'লে গালি দিব ন, গালিটো বেলেগ কথা, আৰু মোৰো এটা ভাল লাগিব নিজৰ বুলি বেছি ভালকৈ কৰিছে নেকি? নিজৰ বুলি ভালকৈ কৰিম বুলি কোৱা নাই, কিন্তু মই ফাৰ্ষ্ট টাইম বুলি মই এটা উৎসাহ আছিলে মনত, যে মই যিকোনো কাম এটা পোৱাৰ লগে লগে মই ভালকৈ কৰিম, যাতে মানুহে কয় যে হয় ভাল কাম কৰিছে। তাত আৰু প্লাছ হৈ গ'ল কি, মোৰ নিজৰ ৰাস্তা, দুটা বস্তু প্লাছ হৈ গ'ল ন, সেইকাৰণে বেছি ভালকৈ কৰা গ'ল। আমাৰ নন পলিটিকত আৰু এটা পপুলাৰ ৰাউণ্ড আছে, এটা ফোন কল। হয়, আপুনি বৌক ফোন কৰিব লাগে, হয়, আৰু সুধিব লাগে আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ। হয়, আপুনি বৌক ফোন লগাই দিয়ক। আচ্ছা আচ্ছা। তো লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ? লাভ মেৰেজে, কিন্তু লাভটো কিন্তু কি লাভটো মানে চক, লাভটো মানে কি, লাভটো চবৰে হয়। মই ভাবোঁ জীৱনত এবাৰ প্ৰেম হ'ব লাগে মানুহৰ। কিয় হ'ব লাগে? মানুহে বহুত শিকিব পাৰে প্ৰেম হ'লে। প্ৰেমটো অকল এনেকুৱা দেখা বস্তু নহয় যে প্ৰেম কৰিছে চবেই কৰিছে মই আকৌ এনেকুৱা নহয়। প্ৰেমে মানুহক বহুত বস্তু শিকায়, জীয়াই থকাৰ প্ৰেৰণা দিয়ে। মই ভাবোঁ দে, মোৰ কথা আৰু এইটো সেনেকৈ মই ভাবোঁ। আৰু সেই হিচাপে তেতিয়া হয়তো বুজি পোৱা নাছিলোঁ প্ৰেমটো এনে কৰিব লাগে, কৰিছিলোঁ। মই স্কুল লাইফৰ কথা কৈ আছোঁ, কলেজ লাইফৰ। তো এতিয়া প্ৰেম কৰিছিলোঁ, আৰু যিজনক প্ৰেম কৰিছিলোঁ হয়তো তেওঁ এতিয়া নাই। নেক্সট আৰু আকৌ প্ৰেম হ'ল। প্ৰেমটো আৰু এবাৰ প্ৰেমটো তুমি কৰিলা, ছাকচেছ নহ'লা, এনেকুৱা নহয় ন। প্ৰেম মই ভাবোঁ যে জনমে জনমে প্ৰেম হ'ব পাৰে, আৰু মই সেইটো বস্তু মই বিশ্বাস কৰোঁ। আৰু প্ৰেমটো আপুনি এতিয়া ফুল লগাই দিয়ক। হয়, আৰু প্ৰেম বাৰে বাৰে হয় তাৰ উদাহৰণ আমাৰ পোৱালিটো ইয়াতে বহি আছে। মই ইয়াৰ জানেনে বহুতকেইটা প্ৰেম হৈছে ইয়াৰ লাইফত। ফোনটো কৰি আছোঁ, কিন্তু ধৰে নধৰে মই মই ভলিউমটো বাঢ়াই যাইছোঁ। মই যে কৈছিলোঁ কিবা টক শ্ব' মানে এটা পডকাষ্টত আহিম বুলি কৈছিলোঁ যে গুৱাহাটীত, মানে হঠাৎ মানে আজি মানে প্ৰগ্ৰেমটো হ'ল, আৰু মই আহিলোঁ। তো আহিলে এতিয়া মোক ফোন কৰিব দিলে। ফোন কৰিব দিওঁতে ক'লে যে মানে তোমাক ফোন লগাব দিলে। মই ফোনটো লগালোঁ তোমাক, তো তোমাক কিবা সুধিব বিচাৰিছে। লোৱা, মই ফোনটো দিছোঁ। হেল্ল'। হেল্ল'। হয় দাদা, আমাৰ পডকাষ্টত বহিছে, নন পলিটিকেল পডকাষ্ট। হয়। দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ ক'ব লাগে, এইটো ৰেকৰ্ড হৈ আছে, এইটো মানে চবেই শুনা পাব। মানে ভাল গুণ বুলি ক'লে মানে ভাল গুণ তেনেকুৱা কথা নাই। তেখেত বহুত মানে কাইণ্ড হাৰ্টেড পাৰ্চন হয়, আৰু মোৰ কাৰণেও বহুত স্পেচিয়েল হয়। কিয়? মানে তেখেত বহুত ভাল মানুহ হয়, আৰু বহুতকে মানে সহায় কৰে, আৰু যিবিলাক মানে হেল্পফুল পাৰ্চন আছে, যেনেকুৱা ফেমিলিতে হওক বাহিৰতে হওক, তেখেতে বহুত মানে সহায় কৰে আৰু মানুহক। অ'কে। আৰু এটা বেয়া গুণ? বেয়া গুণ মানে এনেকুৱা বেয়া গুণ নাই, খালি কি মানে ফেমিলিক টাইমটো অলপ কমকৈ দিয়ে, যিহেতুকে মানে তেখেত পলিটিক্সতে মানে লাগি থাকে এনি টাইম, মানে খোৱা লোৱাৰো টাইম নাপায়, তাৰ কাৰণে বেয়া লাগে আৰু। আচ্ছা। আপোনাৰ মই পডকাষ্ট কৰোঁতে দাদাৰ হাতত মই এটা টেটু চাইছিলোঁ, আপুনি সেইটোলৈ কিবা ক'বনে? এম আৰু কি লিখিছে ন? হয় হয় হয়, মানে এইটো তেখেতৰ নাম লিখিছিলে আগতে। অ'কে। মই তেনেকে গম পাওঁ, মানে এম ফুট কে বুলি লেখা আছেতো, মানে লাষ্টত মানে দুখ পাই কিনে বোলে নেক্সট টাইম নিলিখিলে আৰু তেনেকুৱা আৰু। অ'কে, ঠিক আছে, থেংক ইউ। ঠিক আছে, ধন্যবাদ। চব মানে ৱাইফৰ এটাই প্ৰব্লেম যে সময় নিদিয়ে। সময়টো একচুৱেলি মোৰ অলপ হেৰি হয়, কাৰণ সকলোৱে মোৰ বুলি নকওঁ, সকলোৱে যোনে দলৰ লগত পাৰ্টীৰ লগত বিজনেছৰ লগত জড়িত হৈ থাকে, সময়টো অলপ কমকৈ ফেমিলিক যিকোনো
টাইমত সময় দিব নোৱাৰে একচুৱেলি মই অকল মোৰ ক্ষেত্ৰত বুলি মই নকওঁ চবৰে ক্ষেত্ৰত বুলি ভাবোঁ আৰু মই তেনেকৈ তথাপিও চলি আছে আচ্ছা আপুনি এই টেটৰ কথাটো আপুনি কওকচোন এম কে হয় কিতামান এমত কোন হয় কেটোতো আপুনি মই পিছত কেতিয়াবা ক'ম নাই নাই অন কেমেৰা এইটো মানে মই তোমাক যে ক'লোঁ এইমাত্ৰ যে যিজন মোৰ প্ৰথম হেৰি আছিলে গাৰ্লফ্ৰেণ্ড বুলি ক'ব পাৰোঁ তেওঁৰ নাম আছিলে ত' এতিয়া তেওঁৰ নাম আছিলে ফাৰ্ষ্ট টাইম মই 2008ত এইটো লিখিছিলোঁ কিয় প্ৰেমিক মানে সকলোৱে লিখে মোৰ লগৰ যিটো টীম আছিলে ন সিহঁতে লিখি থাকে মই ভাবিছোঁ মই এবাৰ লিখি দিওঁ কি আছে কিজনী আৰু মোক বেছি ভাল পোৱা হয় সেই সময়ত আৰু 2008ৰ কথা কৈ আছোঁ তো তেনেকৈ লিখা গৈছিলে নাই এতিয়া আৰু এইটো লৈ বহু কেতিয়া কাজিয়া কৰা নাই নেকি ন সেইটো কাজিয়া নহয় এইটো কেতিয়াও এইটো অলৰেডি মই কোৱা হৈছে প্ৰথম যেতিয়া তাইক মই মানে হেৰি মানে প্ৰস্তাৱ দিছিলোঁ তো তেতিয়াই মই অলৰেডি তাইক কৈছোঁৱেই গোটেইখিনি কথা আৰু সেই হিচাপে আজি হৈ গৈ আছে কিন্তু আজিকালিৰ ছোৱালী হ'লে আপোনাক খং উঠিলে কিবা ক'ব ক'ত তুমি না এম লিখিছিলা নাই মই তেনেকুৱা কাজিয়া আমাৰ মাজত নহয় কাৰণ কিয় নহয় তাইও এজন মিডিল ক্লাছৰ ছোৱালী হয় আৰু মই মিডিল ক্লাছৰ ল'ৰা এজন আছিলোঁ তেতিয়াৰ কথা কৈছিলোঁ তো সেনেকৈ এটা বুজাবুজিৰ মাধ্যমেৰে আমাৰ এটা ৰিলেশ্যন হৈছিলে তো সেইটো বুজাবুজি আছে আৰু আজিলৈকে আমি সেনেকৈ ধুনীয়াকৈ আজি 9 বছৰ আমি তেনেকৈ পাৰ কৰিলোঁ ধুনীয়াকৈ কোনো অসুবিধা নাই এইটোক লৈ কেতিয়াও মানে প্ৰশ্ন নহয় আৰু মই মোৰ জীৱনত প্ৰথম প্ৰেমিকা এনেকৈ দেখিছোঁ টেটু ওলোৱা গাৰ্লফ্ৰেণ্ডৰ নামত টেটু লোৱা মোৰ বহুত ফ্ৰেণ্ড চাৰ্কল আছে মই আজিলৈ দেখা নাই হয় হয় আপোনাক মই কিন্তু মানিছোঁ তেতিয়া এটা মানে মনত এটা এনেকুৱা হৈ আছিলে ন যে তাইৰ নামটো অকল ইয়াত বুকুটো লিখি দিম এনেকুৱা হৈছিলে ন মানে বুকখন মানে ভিতৰতে লিখি দিম নেকি এনেকুৱা এটা সেই টাইমত হয় ন কলেজ লাইফত তেনেকুৱা হয় চবৰে হয় সেই টাইমত সেনেকুৱা হৈছিলে চ' তাৰপিছত আৰু লাহে লাহে বুজি পোৱা হ'লোঁ প্ৰেমটো কি বস্তু মানুহৰ লগত এখন প্লেটফৰ্ম পালোঁ এখন ছ'চাইটি পালোঁ তেনেকৈ এতিয়া গৈ আছোঁ আপোনালোকৰ বিয়া হোৱা 9 বছৰ না ভাল পোৱা আৰু বিয়া ভাল পোৱা কিমানখিনি তেতিয়াহ'লে ভাল পোৱা 1 বছৰ আছিলে 10 বছৰ হয় মই আপোনাক সোধোঁ আজিকালি 9 বছৰ মানে আমি ভাল পোৱা 8-9 মাহমান আছিলে অ'কে টোটেল 9 বছৰ মানে হৈছে হয় মই সুধিব বিচাৰোঁ যে আজিকালি যিটো প্ৰেম হৈ আছে সেই প্ৰেমত 9 বছৰ কোনোবা এজনৰ লগত থকাটো পচিবল নহয় এজন বা এজনীৰ লগতো পচিবল নহয় আপুনি তিনিটা কি গুণ ক'ব যে এই তিনিটা যিকোনো সম্পৰ্কত থাকিলে সম্পৰ্ক লং লাষ্টিং কৰিব বুলি ভাবে আপুনি প্ৰথম কথা কি লাগিব বিশ্বাস লাগিব মই ভাবোঁ আৰু যিকোনো কামত হওক যিকোনো ৰিলেশ্যনশ্বিপত হওক যিকোনো হেৰি হওক মানে বিশ্বাসটো প্ৰথম লাগিব 1 নম্বৰ বিশ্বাস 2 নম্বৰ ধৈৰ্য আৰু 3 নম্বৰ হৈছে মই যি কাম কৰোঁ বৰ্তমান মই এতিয়া পলিটিক্সত আছোঁ বিজনেছ কৰোঁ আৰু সেই বস্তুটো মই জনাব লাগিব যে মই বিজনেছ কৰোঁ বা মই পলিটিকেল লাইফত যিহেতুকে জড়িত আছোঁ তো মোৰ কেতিয়াবা এনেকুৱা হৈ যাব পাৰে মই কেতিয়াবা ৰাতি দেৰি হ'ব পাৰে কেতিয়াবা নাহিবও পাৰোঁ কেতিয়াবা মই ক'ৰবাত যাব লগা হয় তো সেই বস্তুটো লাগিব এই তিনিটা বস্তু মই সেই বুলি ভাবোঁ আৰু কাৰণ কিয়নো চব বস্তু যদি জনাই কিনে কৰে মই আজি আপোনাৰ লগতে কওঁ আজি যদি আপুনি মোক মাতিছে মই আহিব নোৱাৰিলোঁ কালি আপুনি মোক মাতিছে যদি মই আপোনাক জনাই কিনে নকৰিলোঁ হয় যে মই আহিব নোৱাৰোঁ বুলি আপুনি অলপ হ'লেও বেয়া পালে হয় কিন্তু মই আপোনাক জনাইছোঁ আপুনি ভাল লাগিছে এটলিষ্ট জনাইছে মোক আহিব নোৱাৰিলে তো আজি মই আপোনাক চিয়'ৰ কৈছোঁ আহিম বুলি আহিছোঁ তো এক্সাম্পল এইটোৱে মানুহ কি সঁচাটো ক'ব লাগে যেনেকুৱা আপুনি এই আগৰ এক্সৰ কাহিনীখিনি আপুনি বহুক কৈছে আপুনি লুকাব পাৰিলে হয় কিন্তু আপুনি সঁচা কৈছে হয় তো ইয়াকে কয় সঁচা প্ৰেমিক এটা বাকী অসমৰ ভিতৰত আপোনাৰ ফেভৰেট পলিটিচিয়ান কোনখন অসমৰ আৰু আপোনাৰ মেণ্টৰ পলিটিকেল কেৰিয়াৰত আপোনাৰ মেণ্টৰ কোন হয় এণ্ড আপোনাৰ ফেভৰেট পলিটিচিয়ান চাওক এতিয়া তাৰমানে পলিটিক্সটো এতিয়া এনেকুৱা হৈছে পলিটিক্সটো বিজেপি যেতিয়াৰ পৰা আহিছে
আমাৰ চৰকাৰ আছিলে 15 বছৰ আছিলে আজি তৰুণ গগৈ ছাৰ 15 বছৰ অসমখন চলাইছে তৰুণ গগৈ ছাৰৰ কোনো এখন পাৰ্চনেল ৰিজৰ্ট নাই কোনো এটা নিউজ চেনেল নাই কোনো এখন হোটেল নাই আপুনি গম পায় হয়তো আৰু যদি থাকিলে হয় আজি বিজেপি গোটেইখিনি কথা ধৰিলে হয় ওলালে হয় ক'ত কি আছে কি নাই তো মই পলিটিচিয়ান হিচাপে মই তেওঁৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াক মই এজন ভাল পলিটিচিয়ান হিচাপে বিচাৰোঁ লগতে আছে আৰু কেইবাজনো আছে বিৰোধী দলৰ দলপতি দেৱাবত শইকীয়া ডাঙৰীয়া আছে ৰকিবুল হুছেইন ডাঙৰীয়া আছে যিজনে 10 লাখকৈ অধিক ভোটত জিকিছে এটা ইণ্ডিয়াৰ ভাল এটা ভোটত হাইষ্ট ভোটত তেওঁ জিকিছে ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁ আছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আছে আমাৰ নেতা তো সকলোকেইটা মই এজন ভাল নেতা বুলি সকলোকেইটাকে ক'ব বিচাৰোঁ কাৰণ কিয় এতিয়া আৰু ভূপেন বৰা আমাৰ সভাপতি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আছে যাৰ নেতৃত্বত আজি সকলোৱে লগ লাগি আজি এটা অসম তথা ভাৰতবৰ্ষত এটা ভাল ফল দেখাবৰ কাৰণে পাইছে সকলোৱে পাইছে কাৰণ চাওক ভাল ফল বুলি মই ক'ব এইটো কাৰণে বিচাৰোঁ অসমত বৰ্তমান যিটো পৰিস্থিতি চলি আছে এতিয়াতো আমাৰ এনেকুৱা হৈছে মোৰ যুৱ কংগ্ৰেছৰ কথা কওক সদায় মোৰ লগত ল'ৰাবিলাকে কণ্টেক্ট কৰি থাকে নতুন নতুন ল'ৰা কণ্টেক্ট কৰি দাদা আমি জইন কৰিব বিচাৰোঁ দাদা আপোনাৰ লগত আমি থাকিব বিচাৰোঁ মই তাৰপিছত কয় দাদা আমি এইখন চৰকাৰৰ পৰাই আমি আঁতৰি যাব বিচাৰোঁ এইখন চৰকাৰে অকল হিন্দু মুছলিম উন্নতিৰ ফলততো একোই নাই সদায় বস্তুৰ দাম বঢ়াই থাকে আজি চাওক আপোনাক মই এটা কথা ক'ব বিচাৰোঁ আজি পেট্ৰলৰ দাম বঢ়াইছে চলো চাউলৰ দাম বঢ়াইছে দালিৰ দাম তেলৰ দাম বঢ়াইছে তেলটো সিহঁতে যিটো বস্তু কৰি আছে তেলটো অকল 100 টকাত কি মুছলিমে কিনি খাই আছে নেকি হিন্দু মানুহেতো খাই আছে ন আজি লাইনৰ বিল স্মাৰ্ট মিটাৰ কৰিছে স্মাৰ্ট মিটাৰত বিলটো যিটো বিল হৈছে আগতে আপুনি লাইনৰ বিল ধৰি লওক 1 মাহ দিব পৰা নাই আগৰ কথা কৈছিলোঁ আমাৰ চৰকাৰৰ দিনত 1 মাহ দিব নোৱাৰিলে আপোনাৰ কোনোদিন লাইন কাটা নাছিলে কিন্তু আপোনাৰ এতিয়া কি হৈছে লাইনৰ বিলটো ৰিচাৰ্জটো শেষ হোৱাৰ লগত আপোনাৰ লাইনটো নিজে অট'মেটিক কাটা যায় ৰাতি 12টাতো কাটা যাব লাইনটো কিন্তু আপুনি ৰাতি 12টাত মমবাতি এডাল লেম্পটো ক'ত বিচাৰি পাব কওকচোন গতিকে সেই বস্তুবিলাক আমাৰ মানুহবিলাকে বুজি পাব লাগে আৰু মই আপোনাৰ জৰিয়তে এটা বস্তু আমি ৰাইজক অনুৰোধ কৰোঁ যে ৰাইজে কিবা বিভেদ ভোট প্ৰদান কৰিব বুলি মোৰ আশা আছে আৰু যোনে ৰাইজৰ হৈ অসমৰ হৈ কাম কৰিছে তেওঁক ভোটদান কৰিবৰ কাৰণে মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ সকলোকে এইটোৱে আৰু আপোনাৰ মেণ্টৰ কোন হয় পলিটিকেল কেৰিয়াৰৰ মেণ্টৰ মানে মই এতিয়া মই এতিয়া প্ৰথম কথা হ'ল মই কংগ্ৰেছ দলক ভাল পাওঁ কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কিনে মই দলৰ লগত জড়িত হৈছোঁ তো দলে যাক কালি দায়িত্ব দিয়ে এতিয়া আমাৰ দায়িত্বততো আপোনাক নাম ক'লোৱে মই ভূপেন বৰা ডাঙৰীয়া আছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আছে MP ৰকিবুল হুছেইন ডাঙৰীয়া আছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আছে গোটেইকেইটাই আমাৰ মোৰ আইডল বুলি মই ভাবোঁ আৰু পলিটিকেল কেৰিয়াৰ তেওঁলোকক লৈ কিনে আমি আগন্তুক দিনত অসমত তথা ভাৰতবৰ্ষত আমি পৰিকল্পনা কৰিম বুলি ভাবিছোঁ আজিৰ দিনত নৱপ্ৰজন্মক আপুনি কি মেছেজ দিব বিচাৰিছে মই প্ৰথম কথা মেছেজটো এইটো দিব বিচাৰিছোঁ মই আজি ক'ব লাগিব আপুনি যিটোকে সুধিছে মই কেইদিনমান আগতে মই এখন খেল পাতিছিলোঁ ৰঙিয়া যুৱ কংগ্ৰেছৰ উদ্যোগত এখন খেল পাতিছিলোঁ ক্ৰিকেট ডে নাইট অল আছাম ভিত্তিত পাতিছিলোঁ ডে নাইট খেল এখন প্ৰাইজ মানি আছিল ফাৰ্ষ্ট প্ৰাইজ আছিল 1.5 লাখ টকা ছেকেণ্ড প্ৰাইজ আছিল 75,000 থাৰ্ড প্ৰাইজ আছিল আমাৰ ট্ৰফি এটা আছিলে তো এনেকৈ আমি এখন খেল পাতিছিলোঁ মই যোৱা বছৰ 2023ত চ' এইবিলো পতাৰ কথা আছিলে এইবিলে মোক পাৰ্মিশ্যনটো নিদিলে আমাৰ বিধায়ক মহোদয় যিজন আমাৰ ৰঙিয়াৰ বিধায়ক ভূপেশ কলিতা ডাঙৰীয়া তেওঁ পাৰ্মিশ্যন নিদিয়াৰ কাৰণে মই এইবাৰে খেলখন পাতিব নোৱাৰিলোঁ আৰু খেলখন মই যোৱাবেলি খেলখন পতাৰ উদ্দেশ্য এটাই আছিলে যে আমি নৱপ্ৰজন্মক যিখিনি যুৱক যুৱতীয়ে ড্ৰাগছৰ আসক্তিৰ লগত জড়িত হৈ আছে সিহঁতক তাৰ পৰা আঁতৰাই কিনে ক্ৰীড়াৰ লগত খেলৰ লগত জড়িত হোৱাৰ কাৰণে যিকোনো কালচাৰেল প্ৰগ্ৰেমৰ লগত জড়িত হোৱাৰ কাৰণে সিহঁতক মই এই খেলখন মই ৰঙিয়াত অনুষ্ঠিত কৰিছিলোঁ মোৰ ফালৰ পৰাই আৰু আজিও আপোনাৰ জৰিয়তে মই সিহঁতক সকলোকে ক'ব বিচাৰোঁ যে সকলোৱে ক্ৰীড়াৰ লগত খেলৰ লগত আৰু লগতে যিটোকে সকলোৱে বুজি পাইছে এতিয়া পলিটিক্সটো কি বস্তু সকলোৱে বুজি পাইছে আগতে আমি পলিটিক্স কি বস্তু কলেজত পঢ়ি থাকোঁতে ইমান বুজি পোৱা নাছিলোঁ কিন্তু এতিয়া আজিৰ ল'ৰা ছোৱালীয়ে বুজি পায় পলিটিক্স কি বস্তু এতিয়াৰ পৰা বুজি পায় কাৰণ মোবাইল আছে চবৰে হাতে হাতে সকলো কথা চাই আছে দেখি আছে
গতিকে ভাবোঁ যে এখন সুস্থিৰ চৰকাৰ কৰিব, এজন সুস্থিৰ মানুহক দায়িত্ব দিব, অসমখন গতাই দিব, সেইবুলি মই সকলোকে আহ্বান জনাইছোঁ। কেইদিনমান আগতে ফেচবুক চাই আছিলোঁ, হয় এজন মানুহে লিখিছিলে যদি এইবাৰ কংগ্ৰেছ চৰকাৰ হয় হয় ভূপেন বৰা মুখ্যমন্ত্ৰী হ'ব নে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব? চক এতিয়া মুখ্যমন্ত্ৰী হোৱা সপোনটো চবৰে থাকিব পাৰে, কাৰণ কিয় আজি অসমৰ যিজন মুখ্যমন্ত্ৰী তেওঁৰ সপোন আছিল যে এজন মই মুখ্যমন্ত্ৰী হ'ম এদিন, আৰু সেই সপোনটো তেওঁ সেই সুযোগটো পাইছিলে কংগ্ৰেছৰ পৰাই। আজি সেই সুযোগটো কংগ্ৰেছে দিছিলে তেওঁক। যদি সেই সময়ত তেওঁক বিধায়ক খেলিব নিদিলে হয় বা দলৰ এটা দায়িত্ব নিদিলে হয়, তেওঁ আজি এই সুযোগটো নাপালে হয়। তেওঁ পাৰ্চনেলি বিবেক ইউজ কৰিছে, পাৰ্চনেলি তেওঁ কিবা হেৰি কৰিছে, মই বেলেগ কথা ক'ব লগা নাই, বা তেওঁৰ সেইখিনি কেপেবিলিটি আছে সেইটো মোৰ ক'ব লগা নাই, কিন্তু তেওঁক সুযোগটো দিছিলে কোন? ফাৰ্ষ্ট চিৰিটো কোন দিছিলে? কংগ্ৰেছে দিছিলে ন। তো সেই হিচাপে মই নিশ্চয়কৈ ভাবোঁ যে দলে আমাৰ সিদ্ধান্ত ল'ব। আমাৰ হাইকমাণ্ড আছে, মাল্লিকাৰ্জুন খাৰ্গেজী আছে ডাঙৰীয়া, আৰু ৰাহুল গান্ধীজী আছে, ছোনিয়া গান্ধী মেডাম আছে। তো তেখেতসকলে সিদ্ধান্ত ল'ব আগন্তুক দিনত আমাৰ অসমত কংগ্ৰেছ চৰকাৰ যদি হয়, কাক মুখ্যমন্ত্ৰী পাতিব, কাক সভাপতি দিব, তেখেতসকলে নিশ্চিতভাৱে তেওঁলোকে হেৰি কৰিব, ঘোষণা কৰিব। যিহেতু আপুনি ৰঙিয়াৰে হয়, ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, ৰঙিয়াত কেনেকুৱা কি কাম হৈ আছে, বা বিধায়কৰ যিখিনি কাম সেইখিনি কৰিছেনে, কি ক'ব আপুনি? চাওক, মানুহ এতিয়া বৰ্তমান তুমি চাই আছা, যিহেতু তুমি ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছা, এটা নিউজ চেনেল তুমি নিজকে হেৰি কৰিছা, স্থাপন কৰিছা। মানুহ এটা ৰাস্তা বনালে বুলি মানুহ সেইটো উন্নয়ন বুলি মই নকওঁ, কাৰণ ৰাস্তাটো বনালে বুলি ৰাস্তাটো কংগ্ৰেছ দিনতো হৈছিল। আজি গুৱাহাটীৰ মই কওঁ, গুৱাহাটীৰ যিটো আজি কি কয় জিয়াছ ৰোড, আজি 1950 চনৰ জিয়াছ ৰোড কেনেকুৱা আছিল, তাৰ পিছত কেনেকুৱা হৈছে। তো মই ৰাস্তাটোক মই উন্নয়ন বুলি নকওঁ, মই উন্নয়ন এইটো বুজাওঁ যে সদায় মানুহৰ গৰীব মানুহ হাৰাশাস্তি খাব নালাগে, গৰীব মানুহে সদায় যিকোনো সুবিধা পাব লাগে। লগতে যি অক্ৰিয় বস্তু সামগ্ৰী কৰি যি বস্তুৰ দাম বাঢ়িছে, সেই বস্তুৰ দাম কমিব লাগে। আজি চাওক, আজি কেঞ্চাৰৰ মেডিচিন এটা কিমান, মই মানুহজতে শুনিছিলোঁ কিমান টকা, 700 কিমান টকা বুলি কৈছোঁ, শুনিছিলোঁ মই একদম একজেক্ট মোৰ দামটো মোৰ মনত নাই, কিন্তু আজি সেই মেডিচিনটো 3000 কিমান টকা হৈছে মেডিচিনটোৰ দাম। গতিকে মই ভাবোঁ সেইবোৰ বস্তু কমিব লাগে, দাম কমিব লাগে। আজি ৰঙিয়াত ভৱেশ কলিতা ডাঙৰীয়া হয়, ৰাস্তা দুই এটা বনাইছে, মই নকওঁ বনোৱা নাই, কিন্তু সেই হিচাপে তেওঁ ৰাস্তা বনোৱাৰ পিছতো তেওঁৰ আৰু কৰিব লগা কাম বহুত আছে তেওঁৰ কৰিব লগা কাম। আজি মই অলপ আগত নিউজ এটা ওলাইছে, মানে সিহঁতৰ মাজতে কিবা খাৱা কামৰা লাগিছে, AGP আৰু BJP যিদৰে লগ হৈ খেলিছে অসমত তথা ৰঙিয়াতো তেওঁলোকে বুজাবুজিত খেলিছে। তো AGPৰ যিজন নেতা অৰ্ণৱ ভৰালী বুলি কয়, মোৰ দাদা হয়, মই চিনাকি পাওঁ তেওঁক, মই দাদা বুলি তেওঁক সম্বোধন কৰোঁ। তেওঁ কৈছে যে এইবাৰ ৰঙিয়া চিটটো আমি বিচাৰিম, কাৰণ কিয় 10 বছৰ আমি BJPক দিলোঁ, ভৱেশ কলিতা ডাঙৰীয়াক আমি সভাপতি, তাকো BJP MLA পাতিলোঁ, গতিকে আমাক এইবেলি আমাক দিয়ক। আমি দলক নেতৃবৃন্দক আমি অনুৰোধ জনাইছোঁ, আৰু বিশেষভাৱে আমিও জয়লাভ কৰিম, কাৰণ কিয় তেওঁৰ বক্তব্য মই কৈ আছোঁ তেওঁ কৈছে যে আমাৰ থানেশ্বৰ বড়ো নিচিনাকৈ যিজন আমাৰ নেতা আছিলে, তেওঁ আমাৰ 3বাৰকৈ ইয়াত জিকিছে। এইটো সঁচা কথা, এনেকুৱা নহয় যে ৰঙিয়াত অকল BJPয়ে জিকিব বা কংগ্ৰেছে জিকিব, এনেকুৱা নহয়, চব দলেই প্ৰতিনিধিত্ব কৰিব। আৰু এইবুলি কি হৈছে, মানুহ BJP কংগ্ৰেছ একচাম মানুহে, মই কথা কৈছোঁ, একচাম মানুহে কংগ্ৰেছ BJP নাচায়, একচাম মানুহে কি চায়, উন্নয়নমূলক কাম চায়, কাম চায়। আৰু লগতে জাগাটোৰ কি উন্নয়ন হৈছে, সমষ্টিটোৰ কি উন্নয়ন হৈছে, তেওঁ কাম কৰি থকা ডিপাৰ্টমেণ্টত কি উন্নয়ন হৈছে, সেই বস্তুবিলাকো চায়। মই ভাবোঁ এইবাৰ মানুহে সকলোৱে জানি বুজি তেওঁলোক যি ইলেকশ্যন আহি আছে 2026 হওক, পঞ্চায়ত ইলেকশ্যন হওক, তেওঁলোকে বিবেক ভোট প্ৰদান কৰিব বুলি মোৰ ভাবোঁ। আৰু থেংক ইউ ছ' মাছ দাদা, ভাল লাগিলে পডকাষ্ট। হয়, আপোনাৰ কেনেকুৱা লাগিছে পডকাষ্ট? ভাল লাগিছে, বহুত ভাল লাগিছে। মানে মই তোমাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কাৰণ মই ভাবিছোঁ তুমি বেয়া পাই আছা চাগে, কাৰণ কিয় কালি আহিম বুলি আহিব নোৱাৰিলোঁ, আজি আহিলোঁ, তোমাৰ সময় দিলোঁ, তাৰ কাৰণে আৰু ভালো লাগিছে তোমাৰ লগত কথা পাতি। থেংক ইউ ছ' মাছ দাদা, শুভেচ্ছা থাকিল, তুমি আগবাঢ়ি যোৱা, আৰু এই চেনেলৰ জৰিয়তে যাতে অসমৰ ৰাইজে সকলো কথা ৰাইজৰ মাজত খুলি ক'ব পাৰে, তাৰে আশা লৈ আজিৰ কাৰণে থেংক ইউ ছ' মাছ দাদা, থেংক ইউ।